মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিব লৈছোঁ ক্লাছ 10 বা 10মান শ্ৰেণীৰ গণিতৰ অনুশীলনী 1.2ৰ অংকবিলাক। তো তোমালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাবা। তো 1 নম্বৰ প্ৰশ্নটো আছে, দেখুওৱা যে √5 অপৰিমেয়। তো এইটো কেনেকৈ কৰিম চোৱা। এইটোত আমি প্ৰথমতে ধৰি ল'ম √5ক পৰিমেয় সংখ্যা বুলি। ধৰো √5 পৰিমেয় সংখ্যা। তো আমি জানো পৰিমেয় সংখ্যাক p/q আকৃতিত প্ৰকাশ কৰিব পাৰোঁ। তো √5 কি লিখিম? p/q, য'ত p আৰু q সহমৌলিক শব্দৰ অৰ্থ হ'ল যে p আৰু qৰ এটাই সাধাৰণ উৎপাদক আছে বা মিল থকা উৎপাদক আছে, সেইটো হ'ল 1ৰ বাহিৰে কোনো মিল থকা উৎপাদক নাই। আৰু pq অখণ্ড সংখ্যা। তাৰপিছত ইয়াতে যদি বজ্ৰ পূৰণ কৰোঁ, pৰ লগত 1 পূৰণ কৰিলে p হ'ব, √5ৰ লগত q পূৰণ কৰিলে √5q। তাৰপিছত দুয়োফালে বৰ্গ কৰিলে ইফালে হ'ব p², সিফালে হ'ব √5 q। ইয়াক যদি বৰ্গ কৰোঁ তো √5 আৰু স্কোৱাৰ কেঞ্চেল, কি থাকিব? 5q² হ'ব। তাৰপিছত এইটো 1 নম্বৰ সমীকৰণ দিলোঁ। তাৰপিছত ইয়াৰ পৰা আমি লিখিব পাৰিম, যিহেতু বস্তুটো এনেকুৱা হৈ আছে p² / 5 = q², অৰ্থাৎ p²ক যদি 5ৰে হৰণ কৰোঁ আমি কি পাম? q², অৰ্থাৎ p²টো 5ৰে হৰণ যায় বা বিভাজ্য। তো আমি লিখিব পাৰিম p² 5ৰে বিভাজ্য। তো যদি p² 5ৰে বিভাজ্য হয়, তো আমি এটা উপপাদ্য পাইছোঁ যে pও কি হ'ব? 5ৰে বিভাজ্য হ'ব। গতিকে আমি লিখিব পাৰিম p 5ৰে বিভাজ্য। তো p যদি 5ৰে বিভাজ্য হয়, অৰ্থাৎ হৰণ যায়, ধৰি ল'লোঁ pক যদি 5 দি হৰণ কৰোঁ আৰু এটা সংখ্যা নিশ্চয় পাম, সেইটোৰ নাম দিলোঁ c। গতিকে আমি ইয়াক বজ্ৰ পূৰণ কৰি পেলাই লিখিব পাৰিম p × 1 p, আৰু ইফালে 5 আৰু c পূৰণ কৰিলে কি হ'ব? 5c। অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ যে আমি লিখিব পাৰোঁ p = 5c। গতিকে য'ত c এটা অখণ্ড সংখ্যা। এতিয়া আকৌ দুয়োফালে বৰ্গ কৰি, দুয়োফালে যদি এতিয়া বৰ্গ কৰি দিওঁ, তেতিয়া কি পাম? দুয়োফালে বৰ্গ কৰি p² আৰু ইফালে পাম 5c²। তো p² লিখিলোঁ, 5ক বৰ্গ কৰিলে 25 হ'ব, c²। তাৰপিছত p²ৰ ঠাইত এই 1 নম্বৰ সমীকৰণৰ পৰা p²ৰ মান আনি ইয়াত বহাই দিছোঁ। 1 নং সমীকৰণৰ পৰা আমি p² মান 5q² বহাইছোঁ। এতিয়া q² যে 5টো যদি সিফালে লৈ যাওঁ হৰণ হ'ব, কেইবাৰ যাব? 5 বাৰ। কি হ'ব? 5c², অৰ্থাৎ q² কি পাইছোঁ? 5c²। অৰ্থাৎ এইটোৰ পৰা এইটো বুজা যায় যে q² যদি 5 দি হৰণ কৰোঁ তেতিয়া কি পাওঁ? c²। অৰ্থাৎ এইখিনি লিখিব নালাগে যে q² কিহেৰে বিভাজ্য হয়? 5ৰে বিভাজ্য হয়। আকৌ q² যদি 5ৰে বিভাজ্য হয়, q কি হ'ব? 5ৰে বিভাজ্য। গতিকে দুয়োটা কণ্ডিশ্যনৰ পৰা আমি এটা বস্তু পালোঁ যে p আৰু qৰ এটা সাধাৰণ উৎপাদক হ'ল 5। কিন্তু আমি ধৰিছিলোঁ কি? আমি ধৰিছিলোঁ যে p আৰু q সহমৌলিক বা p আৰু qৰ সাধাৰণ উৎপাদক 1, কিন্তু ইয়াত ওলাইছে কিমান? 5। আমি ধাৰ্য p আৰু q সহমৌলিক কথাহাৰৰ কি কৰিছে? বিৰোধ কৰিছে। কথাহাৰৰ বিৰোধ কৰিছে। এই বিৰোধৰ কাৰণ আমি ধাৰ্য √5 পৰিমেয় কথাহাৰ ভুল। অৰ্থাৎ √5 এটা অপৰিমেয় সংখ্যা। অৰ্থাৎ আমি যে ধৰিছিলোঁ যে অপৰিমেয় সংখ্যা, আমি যে ধৰিছিলোঁ p আৰু q সহমৌলিক বা p আৰু qৰ সাধাৰণ উৎপাদক 1, কিন্তু আমাৰ ওলাইছে গৈ পেলাই সাধাৰণ উৎপাদক 5। এই বিপৰীত ওলোৱাৰ কাৰণটো হ'ল যে আমি যে ধৰিছোঁ √5 এটা পৰিমেয় সংখ্যা, এই ধৰাটোৱে আমাৰ ভুল আছিল, এই কথাৰ ভুল আছিল, সেইকাৰণে এনেকুৱা ওলাইছে। অৰ্থাৎ √5টো কি? এটা অপৰিমেয় সংখ্যা। তো এনেকেই তোমালোকে √2 অপৰিমেয় সংখ্যা, √3, √7 এইবিলাকো যে অপৰিমেয় সংখ্যা, সেইকেইটা নিজে নিজে কৰি পেলাই চাবা এই নিয়মমতে, তেতিয়াহ'লে ভালকে বুজি পাবা। 2 নম্বৰ অংকটো কেনেকৈ কৰিম চোৱা। দেখুওৱা যে 3 + 2 √5 অপৰিমেয়। তো এইটো নিয়মটো 1 নম্বৰৰ পৰা অলপ বেলেগ হ'ব। তো এতিয়া আমি
এটুকু ধৰি ল'ম এটা পৰিমেয় সংখ্যা বুলি এতিয়া যদি এটো এটা পৰিমেয় সংখ্যা হয় তো 3 + 2√5 ইয়াক ইকুৱেল টু আমি কি লিখিব লাগিব p/q য'ত pq অখণ্ড সংখ্যা আৰু সহমৌলিক এতিয়া চোৱা সহমৌলিক মানে কি p আৰু q ৰ সাধাৰণ উৎপাদক 1 মিল থকা উৎপাদক 1 এতিয়া আমি ইয়াক যদি এনেকৈ লিখো 2√5 এফালে ৰাখিলো আৰু 3 টো ইফালে লৈ যাও কি হ'ব মাইনাস হ'ব √5 ইফালে আমি লহাগু লৈ ললো তো 1 ৰ তলত কিমান আছে 1 আৰু q ৰ লহাগু কি হ'ব q তাৰ পিছত q ত একবাৰ যাব 1 ৰ লগত p পূৰণ কৰিলে p হ'ব 1 q ত হৰণ কৰিলে q বাৰ যাব q * 3 কিমান হ'ব 3q আৰু এই 2 টো √5 ৰ লগত পূৰণ হৈ আছিল একেবাৰে হিফালে লৈ গৈছো হিফালে গলে কি হ'ব হৰণ এতিয়া চোৱা p আৰু q ৰ যিকোনো মানৰ বাবে ইয়াত p আৰু q ৰ যি মানে বহাও যেহেতু এইকেইটা অখণ্ড সংখ্যা চাবা এইখিনি এটা পৰিমেয় সংখ্যা ওলাবই 1 বহুৱা এটো 2 বহুৱা চাবা কিমান ওলাব এটো এটা পৰিমেয় সংখ্যা ওলাব যি মানে বহুৱা অৰ্থাৎ p q ৰ যিকোনো মানৰ বাবে p - 3q / 2q এটা পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যা এতিয়া চোৱা এটো আৰু অলপ বাকি আছে মই এটা কথা কৈ দিও যদি এনেকুৱা থাকে তো ৰুটবাৰ থকা যেটো সংখ্যা এটো আমি সকলোৱে জানো অপৰিমেয় সংখ্যা এই অপৰিমেয় সংখ্যাটো সদায় বাওফালে ৰাখিম আৰু যিমান বিলাক সংখ্যা আছে ধৰা ইয়াত 2 আছিল 3 আছিল এই গুটেকিটা হিফালে লৈ যাম হুফালে লৈ যাম কেৱল ৰুটবাৰ থকা সংখ্যাটো আমি বাওফালে ৰাখিম ৰাখি পেলাই এইখিনিত এনেকুৱা অংকবিলাক সেম হ'ব এইখিনিত p আৰু q ৰ মান যিয়ে বহাও এটো এটা পৰিমেয় সংখ্যা হ'ব এনেকুৱা অংক বাকি গুটেকিটা এনেকুৱা ধৰণৰে তো ইয়াত যিকোনো মানৰ বাবে p - 3q / 2q কি হ'ব এটা পৰিমেয় সংখ্যা হ'ব তো যেহেতু এইখিনি এটা পৰিমেয় সংখ্যা হয় কিন্তু √5 টো কি এটা অপৰিমেয় সংখ্যা আমি অলপ আগত প্ৰমাণ কৰি আহিছো কিন্তু √5 এটা অপৰিমেয় সংখ্যা এতিয়া আমাৰ চোৱা এই প্ৰমাণটোত এইখিনি কিয় পৰিমেয় ওলাইছে আৰু এটো কিয় অপৰিমেয় এতিয়া আমি এইখিনি পৰিমেয় কৈ আছো আৰু এটো অপৰিমেয় আমি নিজেই জানো গতিকে এটো ওলোৱাৰ কাৰণটো হ'ল আমি যে ধৰিছিলো এটা এটা পৰিমেয় সংখ্যা এটো আমাৰ ভুল আছিল অৰ্থাৎ এটো এটা কি সংখ্যা অপৰিমেয় সংখ্যা তো আমি এই বিৰুদ্ধৰ কাৰণেখিনি লিখি পিছত লিখিবা আমি ধাৰ্য মানে আমি ধৰি লোৱা 3 + 2√5 পৰিমেয় এটা পৰিমেয় সংখ্যা কথাষাৰ ভুল অৰ্থাৎ বাইতে কি 3 + 2√5 এটা কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা হ'ব অপৰিমেয় সংখ্যা তো এইটো আছিল উত্তৰ তো বাকি কিটা আমি একে নিয়মতে এই সেম নিয়মত কৰিব লাগিব কেনেকৈ কৰিম চোৱা 3 নম্বৰৰ 1 নম্বৰটো আছে যে দেখুৱা যে তলৰ সংখ্যাবোৰ অপৰিমেয় 1/√2 3 1 1/√2 তো ইয়াকো আমি কি বুলি ধৰিম ধৰো 1/√2 এটা পৰিমেয় সংখ্যা এইটো যদি এটা পৰিমেয় সংখ্যা হয় আমি ইয়াক আগৰ নিচিনাকৈ কি লিখিব পাৰিম 1/√2 = p/q য'ত p, q অখণ্ড সংখ্যা এতিয়া ইয়াতো যদি বজ্ৰ পূৰণ কৰো কি হ'ব √2 বা ইয়াতে আমি উলুটাই দিম তেতিয়া √2 টো বাওফালে থাকিব উলুটাই দিলে √2/1 হ'ব আৰু ইয়াতে q/p হৈ যাব আমাৰ মেইন উদ্দেশ্যটো এনেকুৱা অংকত এইটোই হ'ব লাগিব যে √2 থকা সংখ্যাটো আমি বাওফালে ৰাখিম এতিয়া চোৱা ইয়াতো যে p আৰু q
যিকোনো মানৰ বাবে এইটো কি হ'ব q বাই p এটা পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যা কিন্তু আমি জানো √2 টো কি সংখ্যা কিন্তু √2 এটা অপৰিমেয় সংখ্যা তো এনেকুৱা বিৰোধ ওলোৱাৰ কাৰণ কি যে এইটো অপৰিমেয় এইটো পৰিমেয় এইটো হ'বই নোৱাৰে দুইটা একে ধৰণৰ হ'ব লাগিব মাজত যেহেতু সমান চিন আছে গতিকে এনেকুৱা বিৰোধ হোৱাৰ কাৰণ কি যে ইফালে অপৰিমেয় ইফালে পৰিমেয় ইয়াৰ কাৰণটো হ'ল এইটোৱে যে এই বিৰোধৰ কাৰণ হ'ল আমি দাৰ্য 1/√2 এটা অপৰিমেয় সংখ্যা কথাহাৰ ভুল অৰ্থাৎ 1/√2 এটা অপৰিমেয় সংখ্যা এটি হল উত্তৰ তাৰ পিছত 2 নম্বৰ প্ৰশ্ন 7√5 আৰু পিছত আছে 6 + √2 এই দুটা কেনেকৈ কৰিম চোৱা তো 7√5 এটুকু ধৰি লম আমি ধৰো 7√5 এটা পৰিমেয় সংখ্যা এতিয়া আমি কি লিখিব পাৰিম 7√5 = p/q য'ত p, q অখণ্ড সংখ্যা এতিয়া ইয়াতো বজ্ৰপূৰণ যদি আমি কৰো বা ইয়াতে বজ্ৰপূৰণ কৰাৰ দৰকাৰ নাই √5 টো ইফালে ৰাখিলো 7 টো ইফালে লৈ গলে কি হ'ব হৰণ হৈ যাব এনেকুৱা 7q এনেকৈ কৰিলে সহজ হয় তো √5 থকা সংখ্যাটো আমাৰ বাওফালে আছে এতিয়া আমি লিখিব পাৰিম যে p q ৰ যিকোনো মানৰ বাবে p/7q এটা কি সংখ্যা হ'ব পৰিমেয় সংখ্যা তো এইটো যেহেতু পৰিমেয় হ'ব লাগিছিল কিন্তু এইটো কি নহয় পৰিমেয় নহয় সংখ্যা কিন্তু √5 এটা অপৰিমেয় সংখ্যা তো এই বিৰোধৰ কাৰণ হ'ল আগৰ নিচিনাকৈ আমি ধাৰ্য 7√5 এটা পৰিমেয় সংখ্যা কথাহাৰ ভুল অৰ্থাৎ 7√5 এটা কি সংখ্যা অপৰিমেয় সংখ্যা তো এই বিৰুদ্ধ কথাহাৰ ওলোৱাৰ কাৰণেই হ'ল এইটো যে আমি যে ধৰিছিলো এটা এটা পৰিমেয় সংখ্যা এটা আমাৰ ভুল আছিল অৰ্থাৎ এইটো এটা অপৰিমেয় সংখ্যা তাৰ পিছৰ অংকটো চোৱা কি আছে 6 + √2 তো এইটো আমি একে নিয়মতে কৰিম এইটোতো আমি এনেকে ধৰি লম ধৰো 6 + √2 এটা পৰিমেয় সংখ্যা তো এতিয়া 6 + √2 = আমি কি লিখিব পাৰিম p/q এতিয়া ইয়াতো আমি √2 টো বাওফালে ৰাখিম আৰু 6 টো ইফালে লৈ গলে কি হ'ব মাইনাস হ'ব তো ইয়াতো আমি আগৰ নিচিনাকৈ লিখিম যে p/q ৰ যিকোনো মানৰ বাবে আমাৰ কি আছিলে p/q - 6
p/q - 6 এটা কি সংখ্যা হ'ব পৰিমেয় সংখ্যা কিন্তু √2 যে ইফালে আছিলে এইটো এটা কি সংখ্যা অপৰিমেয় সংখ্যা কিন্তু √2 এটা অপৰিমেয় সংখ্যা তো এই বিৰোধৰ কারণ হল আমি ধাৰ্য 6 + √2 এটা পৰিমেয় সংখ্যা কথাহাৰ ভুল বা অশুদ্ধ অর্থাৎ 6 + √2 এটা কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা কথাখিনি যে এনেকুৱা যদি থাকে তেতিয়াহলে আমি সদায় √2 থকা সংখ্যাটো বাওফালে ৰাখিম বাকি গোটেই সংখ্যাবিলাকক সোঁফালে লৈ যাম আৰু এই বস্তুটো লিখি দিম যে pq ৰ যিকোনো মানৰ বাবে এইটো এটা পৰিমেয় সংখ্যা হ'ব আৰু এইটো অপৰিমেয় সংখ্যা আমি সদায় জানোই গতিকে এইটো অপৰিমেয় এইটো পৰিমেয় এই বিৰোধ হোৱাৰ কাৰণটোই হ'ল যে আমি যে ধৰিছিলো এটা এটা পৰিমেয় সংখ্যা এইটো ভুল আছিল অৰ্থাৎ এইটো এটা অপৰিমেয় সংখ্যা এইটো অংকই হোক বা এইটোৱে হোক বা আগত যে কৰিছো হেতু এইকিটা একে ধৰণৰ যোনে অলপ ভালকে বুজি পাব এনেকুৱা যি অংকই দিয়ক সেইকিটা পাৰিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল 4 নম্বৰ প্ৰশ্নটো চোৱা এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপৰিমেয় সদায় পৰিমেয় সদায় অশূন্য সংখ্যা পৰিমেয় বা অপৰিমেয় তো এইটো মনত ৰাখিবা যে এটা অশূন্য পৰিমেয় সংখ্যা সাপোজ 2 ললো ইয়াৰ লগত যদি এটা অপৰিমেয় সংখ্যা পূৰণ কৰো তেতিয়া হলে সদায় অপৰিমেয় সংখ্যাই হ'ব পৰিমেয় সংখ্যা কেতিয়াও নহয় এটা অশূন্য পৰিমেয় সংখ্যাৰ লগত অপৰিমেয় সংখ্যা পূৰণ কৰিলে পূৰণফল সদায় অপৰিমেয় হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব এ তাৰ পিছত √5 + √3 + 2 এটা এটো √5 অপৰিমেয় সংখ্যা √3 অপৰিমেয় সংখ্যা 2 পৰিমেয় সংখ্যা গতিকে এনেকুৱা অপৰিমেয় আৰু পৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় সংখ্যা অৰ্থাৎ অপচন ডি টো হ'ব শুদ্ধ এটা অপৰিমেয় সংখ্যা তাৰ পিছত √5 আৰু √2 + √5 এটা অপৰিমেয় সংখ্যা এটো হল উক্তি তাৰ পিছত যুক্তি দিছে যে যদি p আৰু q মৌলিক ধনাত্মক অখণ্ড সংখ্যা তেন্তে √p + √q এটা অপৰিমেয় সংখ্যা তো ইয়াতে চোৱা এই দুইটা কি মৌলিক আৰু ধনাত্মক অখণ্ড সংখ্যা 2 আৰু 5 আৰু দুইটা √ৰ ভিতৰত আছে তো এই দুটাৰ যোগফল এটা অপৰিমেয় সংখ্যা শুদ্ধ আৰু ইয়াতে এইটো কথাই লিখিছে যদি p আৰু q মৌলিক ধনাত্মক অখণ্ড সংখ্যা হয় তেন্তে √p + √q কি হয় এটা অপৰিমেয় সংখ্যা হয় অৰ্থাৎ ইয়াৰ সাপেক্ষে যুক্তি দিছে গতিকে অপচন এ টো হ'ব শুদ্ধ যে উক্তি এ আৰু যুক্তি আর দুইটাই সত্য আৰু যুক্তি আর উক্তি এর শুদ্ধ ব্যাখ্যা 7 নম্বৰ প্ৰশ্নটো চোৱা যে উক্তি এ √a এটা অপৰিমেয় সংখ্যা যেতিয়া এটা মৌলিক সংখ্যা হয় তো এ যদি মৌলিক সংখ্যা হয় আমি জানো এটো সদায় অপৰিমেয় হ'ব কাৰণ মৌলিক সংখ্যাৰ বৰ্গমূল মৌলিক সংখ্যাবিলাক বৰ্গ সংখ্যা নহয় এবিলাকৰ ডাইৰেক্ট বৰ্গমূল আমি নাজানো হিসাব কৰি উলাব লাগে আৰু বৰ্গমূল উলালে এইকিটা অপৰিমেয় সংখ্যা উলাবই ঠিক এটো শুদ্ধ যুক্তি আর যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা হয় এটো হয় যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল কি হ'ব এটা সদায় অপৰিমেয় সংখ্যা হ'ব গতিকে উক্তি এ আৰু যুক্তি দুইটাই সত্য আৰু যুক্তি উক্তি এর শুদ্ধ ব্যাখ্যা হয় অপশন এ শুদ্ধ তাৰ পিছত চোৱা 8 নম্বৰ প্ৰশ্ন √2 √3 √5 √6 √7 √8 √10 আটাইবোৰ অপৰিমেয় সংখ্যা হলে তলৰ কোনটো জোৰ সদৃশ অপৰিমেয় তো এইটো এতিয়া বুজি পাব লাগিব সদৃশ অপৰিমেয় মানে হল যে √ৰ ভিতৰত থকা সংখ্যাবিলাক একে আমি বনাব পৰা হ'ব লাগিব আৰু √ৰ বাহিৰত যেটো সংখ্যা থাকিব এটো এটা মানে গোটা সংখ্যা থাকিব লাগিব এতিয়া চোৱা √3 √6 √3 আমি ইয়াক এনেকে লিখিব পাৰো √2 * √3 কিন্তু এই দুটা একে হলেও এটো কি নহয় মানে সদৃশ অপৰিমেয় নহয় কাৰণ কি ইয়াতে √2 এটা বাহিৰত থাকিব তাৰ পিছত আছে √4 √10
√8 √10 তো এইটোতো নহবই কাৰণ এনেকুৱা এইটো ধৰা ইয়াক এনেকৈ লিখিব পাৰোঁ 2√2 ইয়াক লিখিব পাৰোঁ √5 √2 √2 থাকিলেও ইয়াত যে √5 আছে এইকাৰণে নহ'ব কিন্তু √2 আৰু √8 এইটো চোৱা √2 এইটো একেই থাকিলে এইটো 4 × 2 অৰ্থাৎ √2 × 4 বৰ্গমূল 2 2√2 এনেকৈ লিখিব পাৰোঁ ইয়াতে √ৰ ভিতৰত 2 আছে দুইটাতে আৰু এই বাহিৰৰ সংখ্যাটো এটা পৰিমেয় সংখ্যা মানে যদি এনেকুৱা হয় তেতিয়া এই দুটা কি হ'ব সদৃশ অপৰিমেয় গতিকে শুদ্ধ উত্তৰটো হ'ব সি তো এইখিনি আছিলে 1.2 অনুশীলনীৰ আটাইবিলাক অংকৰ সমাধান ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা